এই মেডিচিনটোৱে ঠাণ্ডাৰ দিনত হোৱা আঁঠুৰ বিষ দূৰ কৰিব পাৰে। আপোনালোকৰ যিকোনো কাৰণতে যদি নি জইণ্টত পেইন হয়, বিশেষকৈ যদি সেইটো ঠাণ্ডাৰ দিনত হয়, যিকোনো অটোইমিউন ডিজিজৰ ক্ষেত্ৰতে হওক, হাড়দি ক্ষয় যোৱাৰ ফলতে হওক বা সাইনোভিয়েল ফ্লুইড কমি যোৱাৰ ফলতে হওক বা আৰ্থ্ৰাইটিছ কেছতে হওক, খালি আপোনালোকে চাব লাগিব যদি বিষটো ঠাণ্ডাৰ দিনত বেছিকৈ হয়, কেতিয়াবা আঁঠুৰ জইণ্টটো যদি চুৱেলিং হয়, ফুলি উঠে, কেতিয়াবা যদি তাত ৰেডনেছ আহে বা ৰঙা পৰে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এই হোমিঅ'পেথিক মেডিচিনটো ব্যৱহাৰ কৰিব পাৰে। মেডিচিনটোৰ নাম হৈছে ফৰ্মিকা ৰুফা 30। এই মেডিচিনটো ঠাণ্ডাৰ দিনত হোৱা নি জইণ্টৰ যিবোৰ পেইন আছে, যিকোনো কাৰণতে নহওক, সেই পেইনটো দূৰ কৰাত খুব বেছি এফেক্টিভ। আমি হোমিঅ'পেথিত বেমাৰ বিশেষে চিকিৎসা নকৰোঁ, সেই বেমাৰৰ লক্ষণৰ ওপৰত ভিত্তি কৰি চিকিৎসা কৰোঁ। সেইকাৰণে যিকোনো বেমাৰৰ ক্ষেত্ৰতে যদি আপোনালোকৰ লক্ষণটো ঠাণ্ডাৰ দিনত বেছি থাকে, সেইটো ক্ষেত্ৰত আপোনালোকে এই মেডিচিনটো ব্যৱহাৰ কৰিব পাৰে। আৰু বেছিভাগ ৰোগীৰ ক্ষেত্ৰত চাব এই এটা মেডিচিনতে সমস্যাটো বহুতখিনি কমি আহিব। মেডিচিনটো একেবাৰে ছেফ হয়, আপোনালোকে ছেল্ফ মেডিকেটো কৰিব পাৰে। এই মেডিচিনটো সাধাৰণতে হোমিঅ'পেথিক সেই গ্ল'বিউলছত বনাই দিয়া হয় আৰু তাৰ পৰা 6টাকৈ গ্ল'বিউলছ দিনত 2বাৰ এসপ্তাহলৈকে খাব দিয়া হয়। আপোনালোকে প্ৰথমতে এসপ্তাহ খাই চাব, যদি ইম্প্ৰুভমেণ্ট হয় মেডিচিনটো আপোনালোকে 1 মাহলৈকে কণ্টিনিউ কৰিব। কিন্তু ইন কেছ যদি মেডিচিনটো লোৱাৰ পিছতো আপোনালোকে ইম্প্ৰুভমেণ্ট ফিল নকৰে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে সদায় এজন ডক্টৰৰ সৈতে পৰামৰ্শ কৰিহে চিকিৎসা কৰিব। কাৰণ সেইখিনি ক্ষেত্ৰত আপোনাৰ তাৰ পেথ'জেনেচিছ বা কাৰণটো উলিয়াবলগীয়া হ'ব পাৰে। অথেণ্টিক জাৰ্মান হোমিঅ'পেথিক চিকিৎসাৰ সহায়ত এনেকুৱা ধৰণৰ সমস্যাবোৰ খুব সহজতে দূৰ কৰিব পাৰি। আপোনালোকে যদি মোৰ পৰা চিকিৎসা ল'ব বিচাৰে, এই স্ক্ৰীনত দিয়া নম্বৰটোত কল কৰি আপোনালোকে মোৰ চেম্বাৰটো আহিব পাৰে।